নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ ঘৰখন ইতিমধ্যে এই পাঠটোত আমি কিছু কথা আলোচনা কৰিলোৱে ইয়াৰ আগৰ ভিডিঅ'বোৰত এতিয়া আমি আলোচনা কৰিম ইয়াত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিম প্ৰথমতে আছে খালি ঠাই পূৰ কৰা পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজত ড্যাশ ঘৰখনে বাধা দিয়ে পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজত ঘৰখনে কি বাধা দিয়ে তোমালোকে ক'ব পাৰিবানে আমি চাওঁ আহা পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজত আপেক্ষিক গতিত ঘৰখনে বাধা দিয়ে দ্বিতীয়তে আছে পৃষ্ঠৰ ড্যাশৰ ওপৰত ঘৰখন নিৰ্ভৰশীল এতিয়া ঘৰখন কিহৰ ওপৰত নিৰ্ভৰশীল হয় পৃষ্ঠ দুখনৰ কিহৰ ওপৰত নিৰ্ভৰশীল হয় পৃষ্ঠ দুখনৰ মসৃণতাৰ ওপৰত ঘৰখন নিৰ্ভৰশীল হয় ঘৰখনে উৎপন্ন কৰে যেতিয়া ঘৰখন হয় তেতিয়া কি উৎপন্ন হয় আমি যদি হাত দুখন এনেকৈ লগ লগাই পেলাই ঘঁহি থাকো এয়াও ঘৰখন হ'বনে নাই দুখন পৃষ্ঠ আমি ঘঁহনি খুৱাইছো গতিকে এয়াও ঘৰখন হৈছে আৰু ইয়াৰ ফলত আমাৰ কি উৎপন্ন হয় ইয়াৰ ফলত আমাৰ তাপ উৎপন্ন হয় কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰখন কমিব নে বাঢ়িব বাৰু কোৱাচোন কেৰম বৰ্ডৰ ওপৰত যেতিয়া পাউডাৰ ছটিয়াই দিয়া যায় তেতিয়া কি হয় পাউডাৰে কি কৰিব আমি চাওঁ আহা কেৰম বৰ্ডৰ ওপৰত পাউডাৰ যেতিয়া ছটিয়াই দিয়া হয় তেতিয়া ঘৰখনটো কি হৈ যায় কমি যায় আৰু ঘৰখনটো যিমানেই কমি যাব তেতিয়া কিমানেই কি হ'ব পিছল হ'ব বেছি দূৰলৈ গুটিটো যাব নহয় জানো বাৰু স্থিতি ঘৰখনতকৈ পিছল ঘৰখনৰ মানটো কি হৈ যায় কম হৈ যায় স্থিতি ঘৰখনতকৈ পিছল ঘৰখনৰ মানটো কমি যায় গতিকে আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা নহয় নে ঠিক আছে আমি আগবাঢ়িছো পিছৰটো আছে চাৰিজন ছাত্ৰক ঘূৰ্ণি স্থিতি আৰু পিছল ঘৰখনৰ বলৰ মান অধক্ৰমত সজাবলৈ দিয়া হ'ল অধক্ৰম মানে প্ৰথমতে আটাইতকৈ বেছি থকাটো তাৰপিছত অকমান কম তাৰপিছত একেবাৰে কম তলৰ উত্তৰ কেইটাত উপস্থাপন কৰা হ'ল কোনটো শুদ্ধ নিৰ্ণয় কৰা ইয়াতে প্ৰথমতে দিছে ঘূৰ্ণি ঘৰখন স্থিতি ঘৰখন পিছল ঘৰখন ইয়াতে দিছে ঘূৰ্ণি ঘৰখন পিছল ঘৰখন স্থিতি ঘৰখন তাৰপিছত দিছে স্থিতি ঘৰখন পিছল ঘৰখন তাৰপিছত ঘূৰ্ণি ঘৰখন তাৰপিছত আছে পিছল ঘৰখন স্থিতি ঘৰখন ঘূৰ্ণি ঘৰখন কোনটো হ'ব তোমালোকে ক'ব পাৰিবানে আটাইতকৈ ঘৰখন কোনটোত বেছি হ'ব যদি বস্তু এটা স্থিৰ হৈ থাকে তাক লৰাবৰ কাৰণে ঘৰখন বল বেছিকৈ প্ৰয়োগ হ'ব নহয় নে গতিকে প্ৰথমটো হ'ব স্থিতি ঘৰখন তাৰ পিছৰটো যেতিয়া পিছলাই নিব লাগে সেইটো হ'ব আৰু ঘূৰ্ণি ঘৰখনটোৰ মানটো কি হ'ব একেবাৰে কমি যাব এইটো হ'ব ঘূৰ্ণি ঘৰখন দ্বিতীয়টোলৈ গৈছো ৰাবিয়াই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ শুকান মাৰ্বলৰ তিতা মজিয়াত পৰি থকা বাতৰি কাকত আৰু টাইলৰ ওপৰেৰে চলাই দিলে তাই ক'ত চলালে প্ৰথম চলালে মাৰ্বলৰ শুকান মজিয়া তাৰপিছত চলালে মাৰ্বলৰ তিতা মজিয়া তাৰপিছত মজিয়াত পাৰি থোৱা বাতৰি কাকতখনত আৰু তাৰপিছত চলাইছে টাৱেলৰ ওপৰেৰে এতিয়া বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান ঊৰ্ধ্বকমত এইটো কি কৈছে ঊৰ্ধ্বকম তাৰমানে কমৰ পৰা বেছিলৈকে নিব দিছে এতিয়া ঘৰখন বেছি ক'ত হ'ব ঘৰখন বেছি ত'ত হ'ব য'ত বেছিকে শুকান টান হৈ থাকিব নহয় জানো আৰু য'ত সোনকালে পিছলি যাব সেইটো কি হ'ব ঘৰখনটো কম হ'ব আমি চাওঁ আহা মাৰ্বলৰ তিতা মজিয়া মাৰ্বলৰ শুকান মজিয়া বাতৰি কাকত আৰু টাৱেল বাতৰি কাকত টাৱেল মাৰ্বলৰ শুকান মজিয়া মাৰ্বলৰ তিতা মজিয়া টাৱেল বাতৰি কাকত মাৰ্বলৰ শুকান মজিয়া মাৰ্বলৰ তিতা মজিয়া আৰু আছে মাৰ্বলৰ তিতা মজিয়া মাৰ্বলৰ শুকান মজিয়া টাৱেল আৰু বাতৰি কাকত আচ্ছা এই চাৰিটাৰ ভিতৰত আটাইতকৈ বেছি পিছল কোনটো হ'ব যিটো বেছি পিছল হ'ব য'ত আমাৰ গাড়ীখন সহজতে গুচি যাব সেইটোত কি হ'ব ঘৰখন বল কম হ'ব নহয় নে গতিকে আমি যদি চাওঁ ইয়াতে মাৰ্বলৰ তিতা মজিয়াটোত বেছি পিছল হ'ব গতিকে সেইটোত আটাইতকৈ কম হ'ব মাৰ্বলৰ শুকান মজিয়া সেইটোত কি হ'ব তাতকৈ অকমান বেছি হ'ব তাৰপিছত কাগজখন পকাত পাৰি থোৱা কাগজখনত হ'ব আৰু একেবাৰে কম হ'ব ক'ত ঘৰখন টাৱেলখনত হ'ব গতিকে উত্তৰটো হ'ব মাৰ্বলৰ তিতা মজিয়া মাৰ্বলৰ শুকান মজিয়া বাতৰি কাকত আৰু টাৱেল
আগবাঢ়িছো সেই গাড়ীখন ক্ৰিয়া কৰা ঘৰখনৰ বৰ বৃদ্ধি অনুসাৰী এই পৃষ্ঠাবোৰৰ সঠিক ক্ৰম হ'ব ভিজা মাৰ্বলৰ মজিয়া শুকান মাৰ্বলৰ মজিয়া বাতৰি কাকত আৰু টাৱেল ধৰা হ'ল তোমাৰ লিখা ডেস্কখন কিছু পৰিমাণে হেলনীয়া ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ দেখুওৱা যেতিয়া এখন কিতাপ ডেস্কত চিটিকি যায় তেতিয়া কিতাপখন আৰু ডেস্কৰ পৃষ্ঠাৰ মাজৰ ঘৰ্ষণ বল ক্ৰিয়া হয় কিতাপখনৰ ওপৰত ঘৰ্ষণ বলৰ দিশটো ইয়াৰ গতি বিপৰীত আৰু ইয়াৰ ওপৰৰ দিশত কামনা কৰে ইয়াৰ ওপৰৰ দিশত কাম কৰে অকমান আমি বুজি ল'ব লাগিব যেতিয়া কিতাপ এখন ডেস্কত চিটিকি যায় বা কিছু পৰিমাণে হেলনীয়াকৈ ৰাখিলে পিছলি যায় আমি চিটিকি নকয় পিছলি বুলিও ক'ব পাৰিম পিছলি যাব তেতিয়া কিতাপখন আৰু ডেস্কৰ পৃষ্ঠাৰ মাজত ঘৰ্ষণ হ'বনে ডেস্কখন অকমান হেলনীয়াকৈ আছে তাৰ ওপৰতে আমি কিতাপখন বগৰাই দিছো গতিকে কিতাপৰ পৃষ্ঠা আৰু ডেস্কখনৰ পৃষ্ঠাৰ মাজত ঘৰ্ষণ বলৰ ক্ৰিয়া হয় এতিয়া কিতাপখনৰ ওপৰত ঘৰ্ষণ বলৰ দিশটো ইয়াৰ গতিৰ বিপৰীত দিশ আৰু ইয়াৰ ওপৰত কাম কৰিব সদায় মনত ৰাখিবা যিটো ঠাইত গতি কৰে বস্তু এটা ঘৰ্ষণ বলে কিন্তু সদায় তাৰ গতি বিপৰীত দিশতহে ক্ৰিয়া কৰে দুৰ্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ সহজ হ'ব নে টান হ'ব কাৰণ দৰ্শোৱা প্ৰথম কথা হ'ল মাৰ্বলৰ মজিয়া একেবাৰে মসৃণ নহয় জানো তাতে চাবোন পানী পেলাই দিলো চাবোন পানী পেলোৱাৰ লগে লগে কি হ'ল গোটেই পকাখন পিছল হৈ গ'ল আমাৰ ভৰি দিবলৈ বা খোজ দিবলৈ সুবিধা হ'বনে আমি চাওঁ আহা ভৰি আৰু মাটিৰ মাজৰ ঘৰ্ষণৰ বাবে আমি খোজ কাঢ়িব পাৰোঁ কিন্তু ইয়াতে কি কৈছে খোজ কঢ়াৰ উদ্দেশ্যে আমি ভৰিৰে মাটি পিছফালৰ দিশত ঠেলি দিওঁ ঘৰ্ষণ বলে ইয়াৰ আগৰ দিশত ঠেলি দিয়ে আৰু আমাক খোজ কাঢ়িবলৈ দিয়ে এতিয়া কি হয় যেতিয়া বেছি পিছল হ'ব ভৰি আৰু ভৰিখনৰ আমাৰ ভৰিখনৰ যিটো পৃষ্ঠ থাকিব বা চেণ্ডেলযোৰ বা আমি যিয়ে পিন্ধি থাকো সেই পৃষ্ঠটো আমাৰ মজিয়াৰ পৃষ্ঠৰ লগত ঘহনি খাব কিন্তু আমাৰ কি হয় যিহেতু একেবাৰে পিছল হৈ আছে গতিকে ঘৰ্ষণ বলটো কি হ'ব কমি যাব আৰু আমাৰ খোজ কাঢ়িবলৈ অসুবিধা হ'ব মাটি আৰু ভৰিৰ মাজত ঘৰ্ষণ বল কমি যায় যেতিয়া মজিয়াৰ চাবোন পানী চিটিকি পৰে সেই চাবোন ভৰা মজিয়াত খোজ কঢ়াটো কি হৈ যায় কঠিন হৈ পৰে আগবাঢ়িছো পিছৰটোলে খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ক্ৰীড়াবিদসকলে স্পাইকযুক্ত মানে গজাল থকাৰ নিচিনা জোতা ব্যৱহাৰ কৰে কাৰণ এই জোতাবোৰে কি কৰে এই জোতাবোৰে দৌৰি থাকোতে তেওঁলোকক ভালকৈ ধৰি ৰাখিব পাৰে কাৰণ স্পাইকৰ সহায়ত জোতা আৰু মাটিৰ মাজত ঘৰ্ষণ বল বৃদ্ধি পায় আহিছো পিছৰটোলে ইকবালে পাতল বাকচ এটা আৰু হিমাই একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে কোনে বেছি বল প্ৰয়োগ কৰিবলগীয়া হ'ব আৰু কিয় হ'ব চাওঁ হা সংস্পৰ্শত থকা পৃষ্ঠ দুটাৰ অনিয়মৰ অন্তঃসংলগ্নতাৰ বাবে ঘৰ্ষণ বলৰ সৃষ্টি হয় এতিয়া গধুৰ বস্তু এটা মজিয়াত ৰাখিলে বাকচ আৰু মজিয়াৰ পৃষ্ঠৰ অনিয়মৰ অন্তঃসংলগ্নতা শক্তিশালী হৈ পৰে মানে দুটাৰ যে যেতিয়া হ'ব গধুৰ বস্তু এটা তেতিয়া দুটা পৃষ্ঠ লগ লাগি ঘহনি খাই যাব নহয় জানো কিন্তু দুটাতে কি হৈছে বলৰ পৰিমাণটো বেছি হৈছে বিপৰীত বলটো কাৰণ সংস্পৰ্শত থকা পৃষ্ঠ দুটা অধিক জোৰেৰে হেঁচা মাৰি ধৰা হয় হে আন্তঃসংলগ্নতা অতিক্ৰম কৰিবলৈ অধিক বলৰ প্ৰয়োজন হ'ব এইদৰে গধুৰ বাকচটো ঠেলিবলৈ হিমাই কি কৰিব ইকবালতকৈ অধিক বল প্ৰয়োগ কৰিবলগীয়া হ'ব স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম ব্যাখ্যা কৰা সংস্পৰ্শত থকা দুটা বস্তুৰ পৃষ্ঠত উপস্থিত অনিয়মবোৰ যেতিয়া ইটোৱে সিটোৰ লগত আন্তঃসংলগ্ন হৈ পৰে অনিয়মবোৰ মানে তোমালোকে নিশ্চয় বুজিছা আমাৰ দুখন পৃষ্ঠা থাকে কিন্তু পৃষ্ঠা দুখন কি হয় ইমান সমান নহয় আমাৰ ইয়াতে পৃষ্ঠা দুখনত এনেকুৱা খাস কটা বা খলা বমা থাকে যেতিয়া এই দুটা বস্তু লগ খাই যায় তেতিয়া ঘৰ্ষণ কামত আহে স্লাইডিং অৰ্থাৎ যেতিয়া পিছলি যায় বস্তু দুটা পিছলি যোৱাৰ লগে লগে কি হয় এই ইণ্টাৰলক এই দুটা যে লগ হৈ থাকে সংলগ্ন হৈ থাকে এই দুটাৰ মাজে দিয়া সময়টো কি হৈ যায় কম হৈ যায় ইহঁতে বেছি সময় লগ হৈ থাকিব নোৱাৰে সেই সংলগ্নতাটো কি হয় শক্তিশালী নহয় গতিকে এই আন্তঃসংলগ্নতা অতিক্ৰম কৰিবলৈ কম বলৰ প্ৰয়োজন হয় আৰু এই কাৰণে পিছল ঘৰ্ষণ স্থিতি ঘৰ্ষণতকৈ কি হয় কম হয় 9 নম্বৰ উদাহৰণৰ সৈতে দেখুৱা যে ঘৰ্ষণ শত্ৰু আৰু মিত্ৰ দুয়োটাই হয় শত্ৰু আৰু মিত্ৰ মানে কি ঘৰ্ষণৰ পৰা আমি উপকাৰো পাওঁ অপকাৰো হয় কি ধৰণে হয় চাওঁ ঘৰ্ষণৰ সুবিধাসমূহ চোৱা ঘৰ্ষণৰ বাবে আমি খোজ কাঢ়িব পাৰিছো কলম আৰু কাগজৰ মাজত ঘৰ্ষণৰ ফলত আমি লিখিব পাৰো
এতিয়া ঘৰখনৰ অসুবিধাবোৰ চাওঁ ঘৰখনৰ কি হয় জোতাৰ টায়াৰ আৰু তলুৱা ঘৰখনৰ বাবে ক্ষয় যায় যন্ত্ৰৰ বিভিন্ন অংশৰ মাজত ঘৰখনৰ ফলত তাপ উৎপন্ন হয় ইয়াৰ ফলত মেচিনবোৰৰ কি হয় ক্ষতি হ'ব পাৰে আহিছো তৰলত গতি কৰা বস্তুসমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা অৰ্থাৎ তৰলত যেনেকৈ আমি যদি মাছটোৰ কথা কওঁ মাছটো অকমান তোমালোকে চোৱা আৰু যিবোৰ বস্তু আমি তৰলত অৰ্থাৎ পানীত থাকে সিহঁতৰ আকৃতিবোৰ কি হয় আমাতকৈ অকমান বেলেগ হয় নহয় জানো কিয় হয় চাওঁ যেতিয়া কোনো বস্তুৱে তৰল পদাৰ্থৰ মাজেদি গতি কৰে তেতিয়া ই বিপৰীত বলৰ সন্মুখীন হয় যিয়ে তৰল পদাৰ্থৰ মাজেদি ইয়াৰ গতি বিৰোধিতা কৰিবলৈ চেষ্টা কৰে এই বিপৰীত বলটোক টানি নিয়া বল বুলি জনা যায় এই ঘৰ্ষণ বল শৰীৰৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে বস্তুবোৰক যিয়ে বিশেষ আকৃতি দি ইয়াৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বল কাম কৰিব পাৰে সেই শৰীৰৰ বাবে তৰল পদাৰ্থৰ মাজেৰে গতি কৰাটো সহজ হৈ পৰে অৰ্থাৎ কি হয় যেতিয়া পানীৰ মাজেৰে যায় পাৰ হৈ যায় তৰল পদাৰ্থ আমি পানী বুলি উদাহৰণটো লৈছো তেতিয়া কি হয় পানীবোৰ ফালি ফালি যাব লাগে নে নাই পানীবোৰ ফালি ফালি যাবৰ সময়ত পানীৰ ফালৰ পৰা এটা বল আহে বিপৰীতমুখী বল আহে গতিকে দেহৰ আকৃতিটো এনেকুৱা কৰা হয় যেনেকৈ তোমালোকে চোৱা মাছৰ আকৃতিটো তোমালোকে অকমান মাছৰ আকৃতিটো মন কৰা আমাৰ যিখন নাও থাকে আমাৰ নাওৰ আকৃতিটো মন কৰা আমাৰ নাওখনো এনেকুৱা হয় নে নহয় আমাৰ নাওখন এনেকুৱা হয় অৰ্থাৎ কি হয় এই মূৰবোৰ যে থাকে এই মূৰবোৰে অকমান জোঙা আকৃতি থাকে যাতে পানীৰে যেতিয়া যাই থাকে পানীৰে গৈ থাকোতে যাতে পানীখিনি ফালি ফালি গৈ থাকিব পাৰে ঠিক একেধৰণে মাছৰো কি হয় মাছৰ মূৰটো অকমান এনেকুৱা ধৰণৰ জোঙা আকৃতিৰ হয় নহয়নে গতিকে যাতে মাছে পানীবোৰ ফালি ফালি গৈ থাকিব পাৰে সেইকাৰণে এনেকুৱা ধৰণৰ আকৃতি বনাই দিয়া হয় আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিলে আজিৰ পাঠত আমি যিমানবোৰ কথা আলোচনা কৰিলো প্ৰশ্ন উত্তৰৰ বিষয়ে মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপি মই অনুৰোধ কৰিম তোমালোকৰ টুকা বহীখনত টুকি ৰাখিবা আৰু কিতাপখন আৰু ভালকৈ পঢ়িবা যাতে আৰু যদি কিবা দৰকাৰী কথা থাকে তোমালোকে টুকি ৰাখিব পাৰা আমি আহি আছো আৰু এটা ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ